দুৰ্নীতি আৰু যি ভ্ৰষ্টাচাৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাইজৰ দল যদি চৰকাৰত থাকো আপোনালোকক আমি নিশ্চিত কৰি ক'ব কৈছোঁ যে ৰাইজৰ দল যদি থাকো ১ নম্বৰ কথাটো আকৌ ক'লো দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব নম্বৰ 1 নম্বৰ 2 দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব 3 নম্বৰ কামটো কৰা হ'ব যে অসমৰ প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে কোনো ল'ৰা যাতে কেৰালা আৰু বেংগলোৰলৈ গৈ কাম কৰিবলগীয়া নহয় তেনেকুৱা এখন গঠন কৰিবৰ কাৰণে এখন নতুন অসমৰ যি পৃষ্ঠভূমি সেই পৃষ্ঠভূমি 2026 চনত আৰম্ভ কৰিম বুলি আমি কল্পনা কৰিছোঁ আপোনালোকক ক'ব খুজিছোঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত আমি অতি কমে 15খন আসন এবাৰ অতি কমে তাতকৈ বহুত বেছি চেষ্টা কৰিম অতি কমে 15খন আসন যাতে ৰাইজৰ দলে এবাৰ আমি কাঢ়ি আনিব পাৰোঁ জয়ী হ'ব পাৰোঁ তাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা আমাৰ বিশ্বাস আমাক নোলোৱাকৈ কোনেও 2026 চনত চৰকাৰ কৰিব পাৰে তাৰ পৰৱৰ্তী সময়ত আমি অধিক শক্তিশালী হ'বৰ কাৰণে কাম কৰিম মই সেইকাৰণে আজিৰ দিনটোত যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া আজিৰ দিনটোত ভৱেন মোহন ডাঙৰীয়া আজিৰ দিনটোত গোপাল কাকতি ডাঙৰীয়াকে ধৰি আটাইবিলাক যিসকলে ইয়াত যোগদান কৰিবলৈ আহিছে সকলোকে আদৰণি জনাই মোৰ আদৰণি ভাষণ সমাপ্ত কৰিছোঁ আৰু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ যে আমাৰ দলত কাম কৰিবৰ কাৰণে আপোনালোকে পূৰ্ণ সুযোগ লাভ কৰিব আমাৰ দলৰ পিনৰ পৰা পূৰ্ণ সুযোগ আৰু আমাৰ দলত এইটো নাই যে পুৰণি নতুন এনেকুৱা কোনো প্ৰশ্ন নাই যোনে নিষ্ঠাৰে সৈতে কাম কৰিব সকলো মানুহে ইয়াতে মুকলিমূৰীয়াকৈ কাম কৰিব পাৰিব মই নিশ্চয়তা প্ৰদান কৰিছোঁ ভৱেন মোহন ডাঙৰীয়াক মই নিশ্চয়তা প্ৰদান কৰিছোঁ যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক মই নিশ্চয়তা প্ৰদান কৰিছোঁ গোপাল কাকতি ডাঙৰীয়াক প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়াক মাধৱ দেউৰী ডাঙৰীয়াক আৰু নিশ্চয়তা প্ৰদান কৰিছোঁ বাকী সকলোক কাজী হুমায়ুন কবিৰ ডাঙৰীয়াক ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়াক সকলোকে নিশ্চয়তা প্ৰদান কৰিছোঁ যে আপোনালোকে নিশ্চিন্ত হৈ থাকক ৰাইজৰ দলত টপটপাই আপোনালোকে কাম কৰিব পাৰিব নিজৰ মনৰ ইচ্ছাৰে আপোনালোকে কাম কৰিব পাৰিব জাতি আৰু জনগণৰ স্বাৰ্থত আপোনালোকে যাব পাৰিব এইখিনি কথা কৈ আমাৰ দললৈ সকলো নতুন নৱাগতক আদৰণি জনাই আপোনালোকক সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ ধন্যবাদ এতিয়া মই অনুৰোধ জনাম যে আমাৰ দলৰ তৰফৰ পৰা আমাৰ ৰাজনৈতিক উপদেষ্টা ডক্টৰ নাথ ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাব আজিজুৰ ৰহমান অসমৰ প্ৰাক্তন ডিজিপি আৰক্ষী সঞ্চালক প্ৰধান আৰু আমাৰ দলৰ ৰাজনৈতিক উপদেষ্টা দিলীপ বৰা ডাঙৰীয়াক চিন্ময় বৰা ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাব